নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি জব ইনফৰ্মেশ্যন। আৰু আজিৰ এই এডভাৰ্টাইজমেণ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে। গতিকে ভিডিঅ'টি চালে গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন কি কি বিচাৰিছে, দৰমহা কেনেকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি লওক। এতিয়া আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট। আজি প্ৰথমটো পদ হৈছে কণ্ট্ৰেকচুৱেল ৰিক মেইনটেনেন্স এছিষ্টেণ্ট। ইয়াত টোটেল 8টা পদ আছে খালী, আৰু ইয়াৰ পৰা মেট্ৰিক পাছ বিচাৰিছে, লগতে ট্ৰেড চাৰ্টিফিকেট ইন এনি ট্ৰেড। যিকোনো ট্ৰেডতে ITI কৰাসকলে এপ্লাই কৰিব পাৰিব। অভিজ্ঞতা থকাটোও বিচাৰিছে। মিনিমাম 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, আৰু জেনেৰেলত 35 ইয়াৰ্ছলৈকে সময় থাকিব। ফিক্স পে'মেণ্ট এটা থাকিব 21,450 ৰুপিজ আগৰ, লগতে ডেইলি এটা এলায়েন্স থাকিব 825 ৰুপিজ। চ' অল টোটেল এৰাউণ্ড 40,000ৰ ভিতৰত চেলাৰী হৈ যাব। দ্বিতীয়টো পষ্ট হৈছে কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট মেকানিক পাম্প অৰ এছিষ্টেণ্ট মেকানিক ICE। টোটেল 38টা আছে ভেকেঞ্চি ইয়াত। মেট্ৰিক পাছ বিচাৰিছে, লগতে ট্ৰেড চাৰ্টিফিকেট ইন মেকানিক ডিজেল অৰ ফিটাৰ অৰ মেকানিক মটৰ ভেহিকেল ট্ৰেড। আৰু ইয়াতো অভিজ্ঞতা থকাটো বিচাৰিছে। মিনিমাম 18ৰ পৰা 35 ইয়াৰ্ছ। চেলাৰীটো ছেম হয় আগৰটোৰ নিচিনাই, আৰু ব্ৰেকআপ ভেকেঞ্চি ইয়াত দিয়া আছে। আৰু পিৰিয়ড অফ কণ্ট্ৰেক্ট এংগেজমেণ্টটো 1 ইয়াৰৰ বাবে হ'ব। এইটো চিলেকশ্যন প্ৰচিডিউৰত ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 16 তাৰিখে হ'ব প্ৰথমটো পদৰ বাবে, কণ্ট্ৰেকচুৱেল ৰিক মেইনটেনেন্স এছিষ্টেণ্ট। আৰু ইয়াৰ যিটো ভেন্যু হ'ব সেইটো 5th ফ্ল'ৰ অইল হিউমেন ৰিচোৰ্চ অফিচ, দুলীয়াজান। আৰু দ্বিতীয়টো পদৰ বাবে 18 তাৰিখে হ'ব, এছিষ্টেণ্ট মেকানিক পাম্প অৰ এছিষ্টেণ্ট মেকানিক ICE, আৰু দুলীয়াজান ক্লাব অডিটৰিয়ামত হ'ব এইটো 18 তাৰিখে। ত' যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এইখন এডভাৰ্টাইজমেণ্টৰ তলত এই ফৰ্মখন দিয়া আছে। এই ফৰ্মখনৰ লগতে যি ডকুমেণ্টছ নিব লাগিব গোটেইখিনি এডভাৰ্টাইজমেণ্টখনতে আছে। আপোনালোকে এডভাৰ্টাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা লিংকটো। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।